নমস্কাৰ বন্ধুসকল, আমাৰ বেছিভাগ মানুহেই বয়স যেতিয়া 40ৰ পাৰ হয় তাৰ পিছৰে পৰা হাড়ৰ বিষ, গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। আচলতে আমাৰ বয়স যেতিয়া 40ৰ পাৰ হয়, 40ৰ পাৰ হোৱাৰ পাছৰে পৰা আমাৰ শৰীৰত কেলছিয়ামৰ এবজৰ্ব প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হৈ পৰে আৰু এনেদৰে কেলছিয়ামৰ এবজৰ্ব প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাৰ ফলতে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটিয়ে দেখা দিয়ে আৰু এনেদৰে কেলছিয়ামৰ ঘাটি হোৱাৰ ফলতেই আচলতে আমাৰ এই হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা যেনে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যাই দেখা দিয়ে। কিন্তু কথাটো হৈছে যে আমাৰ যেতিয়া এনে ধৰণৰ হাড়ৰ সমস্যাই দেখা দিয়ে তেতিয়া আমি এই কেলছিয়ামৰ অভাৱ পূৰণৰ বাবে কেলছিয়ামযুক্ত খাদ্য বা কেলছিয়াম টেবলেট খোৱা আৰম্ভ কৰোঁ। কিন্তু কেলছিয়ামযুক্ত খাদ্যই হওক বা কেলছিয়াম টেবলেটেই হওক, যেতিয়া আমি খোৱা আৰম্ভ কৰোঁ এনে টেবলেট বা খাদ্য খোৱাৰ পাছতো কিন্তু আমি সম্পূৰ্ণৰূপে এই হাড়ৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব নোৱাৰোঁ। দেখা গৈছে যে আচলতে কেলছিয়ামৰ এই ঘাটি পূৰণ কৰিবলৈ হ'লে কেলছিয়ামযুক্ত খাদ্যৰ লগতে আমি আন কিছুমান আনুষংগিক খাদ্যও নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আচলতে আমি কেলছিয়ামৰ এনে ঘাটি পূৰণ কৰিব পাৰিম, লগতে হাড়ৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰিম। গতিকে বন্ধুসকল, আজি আমি হাড়ৰ এনে ধৰণৰ সমস্যা যেনে গাঁঠিৰ বিষ, আৰ্থ্ৰাইটিছ বা হাড়ৰ বিষ এনে ধৰণৰ সমস্যা আমি দূৰ কৰিবলৈ হ'লে আমি কেলছিয়ামযুক্ত খাদ্য বা কেলছিয়াম টেবলেট খোৱাৰ লগতে আন কি আনুষংগিক খাদ্যনো নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে সেইবোৰ কথা আজি আমি ডিটেইলছত পাতিম। গতিকে ভিডিঅ'টি নিশ্চয় আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে আহকচোন, এতিয়া আমি এই হাড়ৰ এনে ধৰণৰ সমস্যাবোৰৰ পৰা আমি মুক্তি লাভ কৰিবলৈ হ'লে কেলছিয়ামযুক্ত খাদ্য নিয়মিতভাৱে খোৱাৰ উপৰিও আমি আনুষংগিক কি খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগিব সেইবোৰ কথা আমি আজি আলোচনা কৰোঁ আহক। আমাৰ শৰীৰত দেখা দিয়া এনে কেলছিয়াম ঘাটিজনিত ৰোগবোৰ দূৰ কৰিবলৈ হ'লে আমি প্ৰথমতে কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিবই লাগিব। কিয়নো আমি জানো সকলোৱে যে আমাৰ হাড়ৰ সুস্বাস্থ্যৰ আধাৰ হৈছে কেলছিয়াম। গতিকে আমাৰ শৰীৰত দেখা দিয়া এনে কেলছিয়ামৰ ঘাটিজনিত সমস্যাবোৰ দূৰ কৰিবলৈ হ'লে আমি কেলছিয়ামযুক্ত খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিবই লাগিব। আৰু এই কেলছিয়ামযুক্ত খাদ্যবোৰ হৈছে গাখীৰ, দৈ, পনীৰ, চয়াবিন, চীজ, বিভিন্ন ধৰণৰ বাদাম আমি নিয়মিতভাৱে সেৱন কৰিব লাগিব। তেতিয়াহে আমি আমাৰ শৰীৰত দেখা দিয়া এনে কেলছিয়ামৰ ঘাটি অতি সহজে পূৰণ কৰিব পাৰিম আৰু কেলছিয়ামৰ ঘাটিজনিত এনে ৰোগবোৰ অৰ্থাৎ আৰ্থ্ৰাইটিছ, গাঁঠিৰ বিষ বা হাড়ৰ বিষ আমি অতি সহজে দূৰ কৰিব পাৰিম। আমাৰ শৰীৰত দেখা দিয়া এনে হাড়ৰ সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰিবলগীয়া 2 নম্বৰ খাদ্যবিধ হৈছে ভিটামিন ডি যুক্ত খাদ্য। কিয়নো আচলতে আমাৰ শৰীৰত যদিহে ভিটামিন ডি সঠিকভাৱে থাকে তেতিয়াহে আমাৰ শৰীৰে কেলছিয়াম সঠিকভাৱে আহৰণ কৰিব পাৰে। কিন্তু যদিহে আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হয় তেতিয়াহে আচলতে আমাৰ শৰীৰত এই কেলছিয়াম শোষণ প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হৈ যায়, যাৰ বাবে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটিয়ে দেখা দিয়ে। সেইবাবে আমাৰ শৰীৰত যাতে ভিটামিন ডিৰ ঘাটি নহয় তাৰ বাবে আমি ভিটামিন ডি যুক্ত খাদ্য, লগতে আমি সূৰ্যৰ পোহৰত অৰ্থাৎ ৰ'দত দৈনিক আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টাকৈ আমি কটাব লাগে। তেতিয়াহে আমাৰ শৰীৰত আচলতে ভিটামিন ডি প্ৰস্তুত হয়। আচলতে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস হৈছে সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰ আমাৰ শৰীৰত পৰিলেহে আমাৰ শৰীৰে সঠিকভাৱে ভিটামিন ডি প্ৰস্তুত কৰিব পাৰে। গতিকে আমি দৈনিক অন্তত আধা ঘণ্টাৰ পৰা হ'লেও বা 1 ঘণ্টা আমি সূৰ্যৰ পোহৰত থাকিব লাগে। তেতিয়াহে আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি নহয়। আৰু লগতে ভিটামিন ডি যুক্ত কিছুমান খাদ্য যেনে পনীৰ কুহুমত যথেষ্ট পৰিমাণে ভিটামিন ডি থাকে। গতিকে আমি দৈনিক নহ'লেও অন্তত সপ্তাহত 3 দিন আমি 3টা পনীৰ কুহুম খাব লাগে। তেতিয়াহে আমি আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি নোহোৱাকৈ ৰাখিম আৰু লগতে কেলছিয়ামৰ অভাৱ নোহোৱাকৈ ৰাখিব পাৰিম। আমি আমাৰ শৰীৰত দেখা দিয়া এই হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰিবলগীয়া 3 নম্বৰ খাদ্যবিধ হৈছে প্ৰ'টিন। প্ৰ'টিন আচলতে মানুহে বডি বিল্ডিঙৰ বাবে প্ৰয়োজন বুলি ভাবে, কিন্তু আচলতে বডি বিল্ডিঙৰ বাবে প্ৰয়োজন হয় যদিও আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবেও প্ৰ'টিনৰ খুবেই প্ৰয়োজন।
প্ৰটিনে আচলতে আমাৰ হাড়ৰ মেৰামতিৰ কাম কৰে লগতে হাড়ৰ ওচৰৰ যিবোৰ পেশী সেই পেশীবোৰ মজবুত কৰি ৰাখে আৰু পেশীবোৰ মজবুত কৰি থাকিলে আচলতে হাড়ে ছাপোৰ্টটো পায় গতিকে হাড়ৰ স্বাস্থ্য ভালে থাকিবলৈ হ'লে আমি প্ৰটিন সমৃদ্ধ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে তেতিয়াহে আচলতে আমাৰ হাড়ৰ এনে ধৰণৰ স্বাস্থ্য সমস্যাই দেখা নিদিয়ে সেইবাবে আমি নিয়মিতভাৱে প্ৰটিনযুক্ত খাদ্য যেনে মাছ মাংস কণী লগতে আমি প্ৰটিন পাউডাৰ বা অন্যান্য প্ৰটিন সমৃদ্ধ খাদ্য যেনে দাইল বা বিশেষকৈ মগু দাইল এনে ধৰণৰ খাদ্য আমি নিয়মিতভাৱে আৰু যথেষ্ট পৰিমাণে খাই থাকিলে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটি নহয় বা হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা নিদিয়ে হাড়ৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় 4 নম্বৰ খাদ্যবিধ হৈছে ওমেগা 3 আচলতে ওমেগা 3 আমাৰ হাড়বোৰৰ ইনফ্লামেশ্যন নোহোৱা কৰি ৰাখে আৰু আমাৰ যেতিয়া এই আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ নিচিনা সমস্যা দেখা দিয়ে তেতিয়া আমাৰ গাঁঠিবোৰ আচলতে ফুলি উঠে অৰ্থাৎ হাড়ৰ যিবোৰ মূৰ সেই মূৰবোৰ আচলতে ফুলি উঠে যাৰ বাবে আমাৰ হাড়ৰ ইনফ্লামেশ্যন হয় আৰু এনে ইনফ্লামেশ্যনৰ ফলতে আমাৰ আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ নিচিনা সমস্যাই দেখা দিয়ে কিন্তু আমাৰ শৰীৰত যদি ওমেগা 3 যথেষ্ট পৰিমাণে থাকে বা সঠিকভাৱে থাকে তেতিয়া আমাৰ হাড়ৰ এনে ধৰণৰ ইনফ্লামেশ্যন নোহোৱাকৈ থাকে গতিকে আমি ওমেগা 3 যুক্ত খাদ্য যেনে সাগৰীয় মাছ বা আমাৰ যিবোৰ মাছৰ ওজন অন্তত 2 কেজিৰ বেছি যিবোৰক আমি তেলান মাছ বুলি কওঁ সেই তেলান মাছত আচলতে যথেষ্ট পৰিমাণে ওমেগা 3 থাকে গতিকে ওমেগা 3 যুক্ত খাদ্য আৰু আছে কিছুমান ওমেগা 3 যুক্ত খাদ্য যেনে তিচিৰ বীজত যথেষ্ট পৰিমাণে ওমেগা 3 থাকে লগতে চিয়া সিডতো যথেষ্ট পৰিমাণে ওমেগা 3 থাকে গতিকে আমি এই তেলান মাছ বা সাগৰীয় মাছ লগতে তিচিৰ বীজ বা চিয়া সিড এনে ধৰণৰ খাদ্য নিয়মিতভাৱে খাব লাগে তেতিয়াহে আমাৰ হাড়ৰ স্বাস্থ্য সঠিকভাৱে থাকে আৰু হাড়ৰ স্বাস্থ্য সঠিকভাৱে থাকিলেহে আমাৰ হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা আমাৰ নোহোৱা হৈ থাকে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা যেনে আৰ্থ্ৰাইটিছ গাঁঠিৰ বিষ এনে ধৰণৰ সমস্যাবোৰ নহ'বলৈ হ'লে আমি নিয়মিতভাৱে এন্টি ইনফ্লামেটৰী খাদ্য কিছুমান গ্ৰহণ কৰিব লাগে আৰু এনেদৰে এন্টি ইনফ্লামেটৰী খাদ্য গ্ৰহণ কৰিলে আমাৰ হাড়ৰ ইনফ্লামেশ্যনৰ লগতে শৰীৰৰ অন্যান্য অংশটো বা অন্যান্য অংগটো আমাৰ ইনফ্লামেশ্যন নোহোৱাকৈ থাকে তেতিয়া আমি হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা হাত সাৰি থকাটো সম্ভৱ আৰু এনে ধৰণৰ এন্টি ইনফ্লামেটৰী খাদ্যসমূহ হৈছে আদা বা হালধি এনে ধৰণৰ খাদ্যবোৰ হৈছে আচলতে প্ৰাকৃতিক এন্টি ইনফ্লামেটৰী খাদ্য এনেবোৰ খাদ্য যদি আমি নিয়মিতভাৱে খাওঁ তেতিয়া আমাৰ শৰীৰত ইনফ্লামেশ্যন নোহোৱাকৈ ৰাখিব পাৰোঁ আৰু ইনফ্লামেশ্যন নোহোৱাকৈ ৰাখিলে আমাৰ হাড়ৰ এনে ধৰণৰ সমস্যাবোৰ যেনে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছ এনে ধৰণৰ সমস্যাবোৰো আমি নোহোৱাকৈ ৰাখিব পাৰোঁ গতিকে আমাৰ যেতিয়া হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা যেনে আৰ্থ্ৰাইটিছ গাঁঠিৰ বিষ এনে ধৰণৰ সমস্যা হয় তেতিয়া আমি অকল কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিলেই আমি হাড়ৰ এনে সমস্যাবোৰৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ লগতে আমি উল্লেখ কৰা এনে ধৰণৰ আমি আনুষংগিক খাদ্যবোৰ নিয়মিতভাৱে গ্ৰহণ কৰিব লাগিব তেতিয়াহে আমি হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰিম বা হোৱাৰ পাছতো আমি অতি সহজে এই সমস্যাবোৰৰ পৰা ৰক্ষা পাব পাৰোঁ বন্ধুসকল আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটিজনিত বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি কিদৰে কি খাদ্যৰ জৰিয়তে আমি প্ৰতিৰোধ কৰিব পাৰোঁ বা হোৱাৰ পাছতো আমি অতি সহজে এই সমস্যাবোৰৰ পৰা আৰাম পাব পাৰোঁ সেই বিষয়ে ভিডিঅ'টো চালে যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ